গুড মৰ্ণিং এভৰিৱান। আজি পঞ্চামৃতৰ মোৰ এই সৰু ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা মই আজি 5:30মানতে উঠিলোঁ জানানে। সদ্যহতে ইমান সোনকালে নুঠোঁ বাৰু। আৰু এই আজিৰ দিনটোত মোৰ ওচৰ চুবুৰীয়া যিসকল আছে বহুত বেছি সহায় কৰিছে। এইফালে বৰ্তাও দেখিছেনে, ৰাতিপুৱাই কলপাতকেইখন দি থৈ গ'লহি। মই যোৱাকালিয়ে ক'লোঁ যে বৰ্তা ইমান বৰষুণ পৰি আছে, লগতে পানীও হৈছে, মই কলপাতখিনি কাটিবলৈ যাব নোৱাৰোঁ, আপুনি পাৰিলে কাটি দিবচোন। বৰ্তাই একদম হ'ব চিন্তা নকৰিবা তুমি, মই কাটি দিম বুলি ৰাতিপুৱা 5:30 বজাতে বৰ্তাই কলপাত কাটি এইফালে ৰেডি। আৰু ময়ো ঘৰটো চাফা কৰি লওঁ। মনহঁত শুয়ে আছে জানেনে। তাৰ স্কুল যাব যিহেতু আছে, আজি সি স্কুলো যাম বুলি কৈছে, কিন্তু সি জানেনে আজি পঞ্চমীত বুলি সি গম নাপায়। আৰু যেতিয়া প্ৰসাদ তিয়াইছোঁ আৰু তেতিয়াহে গম পাইছে যে আমাৰ ঘৰত কিবা এটা অনুষ্ঠান হ'ব বুলি পেলাই। আৰু এইফালে সিও উঠি গ'ল। তাৰ টিফিনত আজি মই ৰেডি কৰিছোঁ কল, লগতে পঞ্চামৃতৰ কাৰণে আনি থোৱা আছিলে ৰসগোল্লা। আজি তেনেকৈ তাক টিফিনত দিওঁ। সি বাৰু টিফিনত এনেকৈ চিম্পলেই লৈ যায়, প্ৰায় ফ্ৰুটছবিলাকেই তাক দি পঠাওঁ দেই। এইফালে সি গা ধুই আহি গ'ল। সি খুব এক্সাইটেড হৈ আছে, কাৰণ আজি সি বহুত মিঠাই খাব পাব। সেইকাৰণে সি স্কুল নাযাওঁ বুলি কোৱা নাই, স্কুল যাবই। আৰু ইয়াত টিফিন মই ৰেডি কৰি ল'লোঁ আৰু তাক ভাত খাবলৈ দিছোঁ। আজি ভাতৰ লগত আলু পিটিকা, বিশেষ একো নাই। ইয়াত তাৰ খোৱা হৈ গ'ল। তাৰপাছতে মই হনুমান চালিচা লগাই লৈছোঁ। ইমান যে ভাল পায় সি হনুমান চালিচা শুনি। আৰু হনুমানক কিয় ইমান বেছি ভাল পায় নাজানো বাৰু। বাকী যি নহওক, আজি এই পঞ্চামৃতৰ দিনটোত যদিওবা মা নাই, বহুত বেছি বেয়া লাগি আছে। মা অৱশ্যে আহিম বুলি কৈছিলে দেই। মইহে ক'লোঁ যে মাৰ গাও ভাল নহয়, কঁকালৰ বিষ, সেইকাৰণে বোলো নালাগে আহিবলৈ, হ'ব মই সকলোখিনি হেণ্ডেল কৰি ল'ম। কিন্তু পাছতহে মানে অনুভৱটো বুজি পাইছোঁ যে আহা হয় মানে ভাল আছিলে। বাৰু যি নহওক, হৈ গ'ল। আৰু এয়া তাকো ৰেডি কৰি ল'লোঁ। যদিওবা বেছিখিনি কাম নিজেই কৰিম বুলি ভাবিছিলোঁ, কিন্তু নিজেই কৰিব লগা নহ'লে বাৰু। ওচৰে পাঁজৰে যিকেইগৰাকী আছে, এফালে আমাৰ ঘৰৰ অ'নাৰ ইমান যে ভাল কি ক'ম, বহুত চাগে ভাগ্যৰ মূৰতহে এনেকুৱা অ'নাৰ পায়। আৰু বৰমাইহঁতৰ লগতে এইগৰাকী দেখিছেনে, জ্ঞানৰ মা, মানে বৌৱে হয় সম্পৰ্কত, কিন্তু বৌ বুলি নামাতো পিছে, কাৰণ সমনীয়া লাগে যে এনেই মাতো আৰু একোৱেই নামাতো। তেওঁ আহি গ'ল ৰাতিপুৱাই। মই স্কুল ওলোৱাৰ সময়তে মানে চিৰা তিৰাখিনি বাছি কৰি দিলে, লগতে যিখিনি সৰু সুৰা আৰু সেইখিনি কৰিব লগা আছিলে কৰি দিলে। আৰু তেওঁলোক থকাৰ কাৰণে অৱশ্যে বহুতে বেছি সুবিধা হৈছে মোৰ কাৰণে। নহ'লে ইমান এটা ডাঙৰ অনুষ্ঠান অকলে কৰিম বুলি ভাবিবলৈ কেতিয়াও নোৱাৰিলোঁ হয়। আৰু তোমালে কি থৈ দিব লাগিব? ৰসগোল্লা থৈ দিব লাগিব। মানুহে খাইছে, সেইবিলাকে থৈ দিব লাগিব। বেগ লোৱা, বেগ কি হয় কোৱা? মেমক দি দিবা খালি। কি হয় কোৱা? মেমৰ কিবা এটা হয়, তুমি দি দিবা মেমক দেই। বাই। এয়া সি স্কুললৈ যাবলৈ ওলালেই। স্কুল যে পিছে নাযাওঁ বুলি নকৰিলে কিন্তু দিনাখনে। আৰু চাওঁতে সিও যে ইমান ডাঙৰ হ'ল, আজি মানে বহুত কিবা কিবি কথা মনলৈ আহিছে জানানে। এয়া বেটাক স্কুললৈ পঠালোঁ। আৰু এইটো কাম আছিলে মানে বাবাই কৰিব লগা, কিন্তু মানে অনুষ্ঠানটোৰ কাৰণে কলপাত কটাৰ পৰা আদি কৰি ঘৰ চাফা কৰা গোটেইখিনি কাম আজি নিজেই কৰিব লগা হৈছে। অৱশ্যে কলপাতখিনি কাটিবলৈ ইমান জোখত পৰা নাই, কাটাৰ অভ্যাসে নাই, হয়তো চাগে প্ৰথমবাৰৰ কাৰণে কাটিছোঁ নেকি এইখিনি এনেকৈ। বাৰু একো নাই, পৰিস্থিতি সকলোখিনি শিকায় মানুহক, নহয়নে বাৰু। আৰু একদম চাইজ একো নাই, খালি কাটিহে গৈছোঁ। আৰু অৱশ্যে গছৰ পৰা কাটিব লগা হোৱা নাই যদিও বা এইখিনি কামটো নিজেই কৰিব লাগিব। তাৰপাছতে এইখিনি কৰি লৈ কলপাতখিনি ধুই মই এতিয়া অকণমান আলু আৰু ঘি ভাতেই খাই লৈছোঁ। অকণমান, আৰু বেছি নাই, জাষ্ট নিয়মটো। ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই পানী গিলাচৰ বাদে। তাৰপাছতে মনটোও বেয়া লাগি আছে বাৰু এইফালে, যিহেতু এতিয়া মনো গুচি গ'ল। সি গুচি যোৱাৰ লগে লগে মানে বেছি বেয়া লাগিছে আৰু মনটো। তাৰপাছতে খাই বৈ ল'লোঁ। আৰু বৰমাহঁতো প্ৰায় 9:30 মানত পাই গ'লহি। এয়া আহিয়ে বৰমায়ে মই পায়সৰ কাৰণে সকলোখিনি কৰিয়ে থৈছোঁ বাৰু। ইয়াত পায়স বনোৱা লাগি গৈছে, তেওঁৰ ৰান্ধনি হয় বাৰু। আমাৰ মা এয়া আৰু বনাই আছে ক্ষীৰ। আহিছে আৰু গোপিনীসকল আহি পাইছেহি। ইফালে বৰমাহঁতৰ এয়া ৰান্ধনি ন, আপুনি ৰান্ধনি, মেইন ৰান্ধনি। গোপিনী হিচাপে তেওঁ মেইন ৰান্ধনি। এইটো আমাৰো আহি গ'ল। আহি গ'লা দীপিকা আহিলে, মেকআপ আৰ্টিষ্ট একদম পোকাই আহিছে।
আজি মোক ইমান ধুনীয়াকৈ যে উলিয়াই দিছে জানানে কোনে, এয়া দীপিকাই আজি খুব ধুনীয়াকৈ ৰেডি কৰাই দিলে। তাইও ৰাতিপুৱাই আহি গ'ল। তাৰপাছতে এই চাকি বটিৰ কাম আৰম্ভ হৈ গ'ল। প্ৰায় 10টামানে বাজিলে দেই এতিয়া। অৱশ্যে অনুষ্ঠানটো অকণ সোনকালৰ পৰা আৰম্ভ হ'ল। পঞ্চামৃতৰ যোগাৰ আৰু আচলতে যেতিয়া নিজে কামবোৰ কৰা যায় তেতিয়াহে নিয়মবোৰ বুজি পোৱা যায় বা শিকা যায়। আৰু এনেকুৱা ধৰণৰ কামবিলাক আচলতে মায়ে কৰিব লগা আছিলে, কিন্তু এতিয়া ঘৰখনত যিহেতু ময়ে সৰ্বসৰ্বা হৈছোঁ, আৰু মই মানে অকল ময়ে, মনো নাই মিষ্টাৰো নাই। দেও গ'ল ডিউটি আৰু মন গ'ল স্কুল। এফালে দীপিকাও আহি অকণমান সহায় কৰি দিছে আৰু ইটো সিটো অনাত। লগতে তেওঁলোক দুগৰাকী যথেষ্টখিনি মোক সহায় কৰি দিছে। এইফালে প্ৰসাদ ধুই আছে জানানে, এয়া এনেকৈ ধেমালি ধুমুলাৰ মাজেৰে অনুষ্ঠানটোৰ কাম প্ৰায় আৰম্ভ হ'ব ধৰিছে আৰু 10:30মান বাজিলে আৰম্ভ হৈছে আৰু খুব সোনকালে শেষ হ'ল। আচলতে আজি আমি অকল জলপান আৰু যিহেতু মানে পঞ্চামৃতৰে মানে মিঠাৰে কৰিছোঁ আৰু অনুষ্ঠানটো, সেয়েহে ভাতৰ একো যোগাৰ নাই। জা জলপান যিখিনি মিঠা জাতীয় বস্তু তেনেকৈ পেলাই আজি অনুষ্ঠানটো কৰিলোঁ। এইফালে সেই তেনেকুৱাই নিয়ম বাৰু। কাৰণ আকৌ দুপৰবেলা আজি এগৰাকী গৰ্ভধাৰণৰ বাবে পঞ্চামৃতৰ নিয়ম কৰিছে। গতিকে তেওঁ জন্মদাত্ৰী মাক অহা নাই যদিও পালন কৰা মাকেই আছে, মাকেই পঞ্চামৃত খুৱাব। তেওঁক খুৱাবৰ কাৰণে আমি আশীৰ্বাদো কৰিছোঁ গোপিনী হবে, আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ এতিয়া খাবলৈ দিছে আৰু কি তাতেতো চব আছে, তাতে চব আছে। তাৰপৰা এতিয়া হেৰি কৰা বাতিত দিব লাগিব নেকি? বাতিত দিলে ভাল আছিলে যদি বাতি আনাচোন বাতি এটা মোৰ আগতে শান্ত হৈ যাব লাগে। মাম্মি এইটো কাৰ হয়? এইটো যে নমো হয় যে আকৌ চামুচতে কোনে পানী খুৱায়? গৰম দেই, খাবা দেই। এতিয়া নিজে খাব পাৰিব, নিজে খাব পাৰিব, চব খাব পাৰিব। এতিয়া পায়সো খাব পাৰিবা, মিঠাই চিঠাই অঁ মিঠাইটো অকণমান অকণমান চব খায়। দৈটো আনি না এতিয়া মই চাদৰখন খুলিব পাৰিম আৰু গৰম হৈছে নহয়। মানুহজনী থাকি তুমি ভাইটি মামী ভাইটি মানুহটো মাৰি আপোনাৰ যে চাই পেলাই থৈছোঁ দেই। এয়া অনুষ্ঠান প্ৰায় শেষেই হৈছে। এয়া আছিলে আজিৰ অনুষ্ঠানৰ নিয়মবোৰ। সকলোৰে ফালে বেলেগ বেলেগ হয়, তেওঁলোকৰ মতে এইবাৰ নিয়মটো পালন কৰিলোঁ। এয়া এফালে শেষত জলপান, এয়া সেনেকৈ আৰু তেওঁলোক দুগৰাকীয়ে বহুত বেছি মানে কৰি দিছে, আৰু নহ'লে যে অকলে অকলে কৰিব লগা হোৱা হয়, কিমানখিনি যে কৰিব লগা হ'ল হয়। বহুত বহুত ধন্যবাদ দিছোঁ দেই সিহঁতক মই আকৌ এবাৰ ইমানখিনি কৰি হোৱাৰ পাছত। আৰু আচলতে গোপিনীও বেছি মাতা নাই, 3গৰাকী মাতিলোঁ, লগতে আমি ওচৰ চুবুৰীয়া কেইগৰাকী আৰু। কাৰণ ভাড়াঘৰত বহিবলৈও ঠাই নাই, লগতে মাও নাই, সেইকাৰণে মই ইমান মানে বহলোৱা কৰা নাই অনুষ্ঠানটো। যিটো নিয়মখিনি কৰিব লাগে সেই নিয়মখিনিহে কৰা হৈছে। আৰু এবাৰৰ পৰা একদম সঁচা কথা কৈছোঁ, ঘৰৰ মানুহ নোহোৱাকৈ একো অনুষ্ঠান পাতিম বুলি মই নাভাবোঁৱেই। আৰু আচলতে কি হয়, ঘৰৰ পৰা মই য'ত থাকোঁ তালৈ প্ৰায় এটা দিনৰ বাট,
সেইকাৰণে মই ঘৰৰ মানুহ নালাগে বুলিয়ে ক'লোঁ, আহিবলৈ কোনো হ'ব মই হেণ্ডেল কৰি ল'ম। কিন্তু মানে পাছতহে গম পোৱা গৈছে যে সঁচাকৈ মানে ভাবামতে আচলতে একো নহয়। মানে মনটো ডাঠ কৰি কৰিম বুলি ভাবিব পৰা যায়, কিন্তু সময়ত প্ৰয়োজন হয় ঘৰৰ মানুহৰ। বেলেগৰ কথা চিন্তা কৰোঁতে কৰোঁতে মোৰেই কেতিয়াবা মই নিজেই কষ্ট খাই থাকোঁ, তথাপিও মানে আনে কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। বাকী যি হ'ল হৈ গ'ল আৰু ন। এয়া আমি শেষত সকলোৱে এখন গ্ৰুপ ফটো লৈ লৈছোঁ, যাতে মেমৰিবোৰ সংৰক্ষণ হৈ থাকক মোৰ ইয়াতে। কেতিয়াবা ক'বলৈও হ'ব যে ময়ো সকলোখিনি পৰিস্থিতি হেণ্ডেল কৰিব পৰাকৈ ডাঙৰ হৈছোঁ। আৰু অইনফালে এয়া মনো স্কুলৰ পৰা আহি গ'ল প্ৰায় 12টা বজাতে, দেখিলে আমাৰ অনুষ্ঠান 12টা বজাৰ আগতেই শেষ। খুৰাই কৈছিলে মানে যেতিয়া মই খুৰাক চাবলৈ দিছোঁ পঞ্চমৃতৰ ডেট, তেতিয়া কৈছিলে যে 12টা বজাৰ আগতে অনুষ্ঠানটো শেষ কৰিবি, আৰু সঁচাকৈ 12টা বজাৰ আগতে অনুষ্ঠানটো শেষ হ'ল। এইফালে মোৰ কৰছেট কাৰ্টেনৰ টাইটযোৰ কেনেকুৱা লাগিছে জনাবচোন। দেখিছেনে ভালকৈ দেখুওৱা হোৱা নাই, পিছে ভিডিঅ'ত অকণমানহে দেখুওৱা হৈছে। দীপিকাই যে ইমান ভাল পাইছে এইকেইটা। আৰু এইফালে আমি তিনিজনী এতিয়া কেইটামান ফটো লৈ লওঁ। মই গোপিনীসকল যোৱাৰ পাছত এতিয়া আমি জলপান খাম আৰু লাহেকৈ বোলো ফটো কেইখনমান লৈ লওঁ। এয়া ফটো লৈ আছোঁ বুলি ভাবিছিলোঁ, পিছে হৈ আছে ভিডিঅ'হে। এয়া দেখিছেনে পাছত। আৰু আবেলি সময়ত এয়া মই টাইকাণ্ডোৰ কেইগৰাকীমান বান্ধৱী আছিলে, তেওঁলোকক মাতি দিলোঁ আমাৰ ঘৰলৈ নিমন্ত্ৰণ। আৰু আজি সৰু সুৰাকৈ লগতে এইফালে চিখাও আছে। সেয়া আৰু আজি অনুষ্ঠানটো বিশেষ একো নাই, একদম সৰু সুৰাকৈ। আমাৰ ল'ৰাটোৱে নিজে পঢ়ি আছে আজি। অকলে অকলে পঢ়িছা ন? আজি মোক পঢ়াবলৈ যে মন যোৱা নাই, সেইকাৰণে নিজে পঢ়িছা তুমি? অকলে অকলে পঢ়িবা। নেট নাট চাওঁ চাওঁ। মাৰ্চ নহয়, এন ফৰ নাৰ্ছ, মাৰ্চ নহয়, নাৰ্ছ। নাট গুড বয় বেটা মোৰ। আজি নিজে পঢ়িছা ন? মোৰ যে ভাগৰ লাগিছে সেইকাৰণে। মোৰ ভাগৰ লাগিছে কিন্তু নিজে পঢ়িছা। এয়াই আছিলে আজিৰ ভিডিঅ'টোত। কেনেকুৱা লাগিলে প্লিজ কমেণ্ট